NSP স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত NSP স্কলাৰশ্বিপ আবেদন কৰিম বুলি ভাবিছা, দেন এই ভিডিঅ'টো তোমালোকলৈ। চ' যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ, HS পাছ আৰু ডিগ্ৰী পাছ কৰিছা, ইচ এণ্ড এভৰি ষ্টুডেণ্টে এই ভিডিঅ'টো অন্তিমলৈকে চাবা, যাতে তোমালোকে কোনটো স্কলাৰশ্বিপ আবেদন কৰিলে ভাল হয় বা কি স্কলাৰশ্বিপ আছে, এভৰিথিং এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ। চ' সকলোকে বিনম্ৰ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিবা, পাৰিলে শ্বেয়াৰ কৰিবা আৰু এটা হাইপ দিবা। ফাৰ্ষ্ট অফ অল কথা যে পষ্ট মেট্ৰিক NSP এটা পৰ্টেল হয়, NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হয় এটা, আৰু তাৰে মাজত ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, মানে স্কিম বেলেগ বেলেগ আছে। যেনে এক্সাম্পল হিচাপে ইণ্ডিয়াৰ মাজত আমাৰ ডিফাৰেণ্ট ষ্টেট আছে, ৰাজ্য আছে। সেনেকে NSP এটা পৰ্টেল, তাতে ডিফাৰেণ্ট স্কিম আছে, আৰু সেই স্কিম কেইটাই তোমালোকে আবেদন কৰিব পাৰিবা। যিবোৰ ভাইটি ভণ্টিয়ে মেট্ৰিক, HS, ডিগ্ৰী কৰিছা, তোমালোকলৈ মানে কেইটামান ইম্পৰ্টেণ্ট স্কিম মই জনাইছোঁ। ফাৰ্ষ্ট আহিছোঁ যে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। পষ্ট মেট্ৰিক স্কলাৰশ্বিপ কোনে কৰিব পাৰিবা? যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, ইচ এণ্ড এভৰি ষ্টুডেণ্টে কৰিব পাৰিবা। যদি তুমি মেট্ৰিক পাছ কৰিছা, HSত এডমিশ্যন লৈছা, পষ্ট মেট্ৰিক OBC ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ, SC ষ্টুডেণ্টে SC স্কলাৰশ্বিপ, আৰু ST ষ্টুডেণ্টে পষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ কৰিব পাৰিবা। যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, তোমালোকেও এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ, SC ST, মানে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা নিজৰ কেটেগৰী ৱাইজ। তাৰপিছত যদি ডিগ্ৰী কমপ্লিট কৰিছা, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, দেন তোমালোকে আবেদন কৰিব পাৰিবা পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। অ'কে, আৰু এটা কথা পোনপ্ৰথমে কৈ দিছোঁ যে NSPত তুমি অনলি ওৱান এজন ষ্টুডেণ্টে যিকোনো এখনে আবেদন কৰিব পাৰিব, যিকোনো এখন, অনলি ওৱান এটা স্কিমতে আবেদন কৰিব পাৰিব। চ' সেইকাৰণে কৈছোঁ লাষ্টলৈকে কথাখিনি শুনিবা। চ' যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, তুমি HS বা ডিগ্ৰীত এডমিশ্যন লৈছা, বা মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবা, HS কমপ্লিট কৰি ডিগ্ৰীত এডমিশ্যন লৈছা, HS কমপ্লিট কৰি, দেন তোমালোকে নিজৰ কেটেগৰী ৱাইজ পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। নেক্সট আহিছোঁ যে NEC স্কলাৰশ্বিপ। NEC স্কলাৰশ্বিপ কোনবোৰ ষ্টুডেণ্টক দিয়ে? যে যিবোৰ ষ্টুডেণ্টে ডিপ্ল'মা কৰ্চ কৰি আছে, সিহঁতে পাব। তাৰপিছত যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কৰিব, সিহঁতে পাব, বা যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰিব, সিহঁতে NEC স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব। অ'কে, ডিগ্ৰী, ডিপ্ল'মা, মাষ্টাৰ ডিগ্ৰী, তাৰপিছত PhD, এইবোৰ ষ্টুডেণ্টে NEC স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব, NSPৰ আণ্ডাৰতে হয়। তাৰে পিছত আৰু ইয়াৰ বাবে OBC ST চবে এপ্লাই কৰিব পাৰিব, NEC কোনো বাধা নাই, কোনো কেটেগৰীৰ বাবে বাধা নাই। পষ্ট মেট্ৰিকত কেৱল বাধা আছে যে পষ্ট মেট্ৰিক OBC ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ কৰিব পাৰিব, পষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ ST ষ্টুডেণ্টে আবেদন কৰিব পাৰিব, পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ OBC ষ্টুডেণ্টে, আৰু SC স্কলাৰশ্বিপ পষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ SC ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। বাট NECৰ কোনো জেনেৰেল কাষ্ট, OBC কাষ্ট এইবোৰ মেটাৰ নকৰে, ডাইৰেক্ট চবেই পাৰিব, চবেই আবেদন কৰিব পাৰিব। নেক্সট আহিছোঁ যে মষ্ট ইম্পৰ্টেণ্ট ঈশানোদয় স্কলাৰশ্বিপ। ঈশানোদয় স্কলাৰশ্বিপ জেনেৰেল, SC ST চবেই এপ্লাই কৰিব পাৰিবা। এই স্কলাৰশ্বিপটো ঈশানোদয় কাক দিয়ে? নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে, যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব। HSৰ পিছত ডিগ্ৰী কমপ্লিট, HS কমপ্লিট কৰাৰ পিছত, মিনছ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ পিছত তুমি যদি গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, UG কৰ্চত এডমিশ্যন লৈছা, দেন ঈশানোদয় কৰিব পাৰিবা। মষ্ট ইম্পৰ্টেণ্ট, আৰু ইয়াতে 80,000 পাৰ ইয়াৰ দিয়ে। অ'কে, তাৰে পিছত ঈশানোদয় গ'ল। তাৰে পিছত কিছুমান আছে যে PMSSV, সেইটো আবেদন কৰিব পাৰিব। এইটোৰ বাবে OBC ষ্টুডেণ্ট লাগিব, তুমি OBC স্কলাৰশ্বিপ কৰিব পাৰিবা। নেক্সট যে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, মানে PG ষ্টুডেণ্টৰ কাৰণে, যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে এণ্ড মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব, দেন সিহঁতৰ বাবে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, মানে PG স্কলাৰশ্বিপ। সিহঁতে NECও কৰিব পাৰিব, বা পষ্ট মেট্ৰিক PG ষ্টুডেণ্টে NEC পষ্ট মেট্ৰিক, তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, সেইটোও কৰিব পাৰিব বিন্দাছ। তিনিটা এটা কৰিলে হ'ল, যিকোনো এটা। অ'কে, চ' মেট্ৰিক পাছ যদি কৰিছা, দেন তোমালোকে পষ্ট মেট্ৰিক কৰিবই লাগিব। মেট্ৰিক পাছ কৰিছা OBC ST SC, তোমালোকে পষ্ট মেট্ৰিক কৰিব লাগিব। যদি কোনোবাই ডিপ্ল'মা কৰি আছা মেট্ৰিক পাছৰ পিছত, দেন NEC কৰিব পাৰা, 20,000 পাৰ ইয়াৰ। আৰু পইচাৰ ৰেঞ্জটো কৈ দিছোঁ যে পষ্ট মেট্ৰিকৰ পইচাখিনি তোমালোকৰ 5,000 পৰা 20,000লৈকে পষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ পে'মেণ্ট দিয়ে। ক্লাছ ৱাইজ বা ষ্ট্ৰীম ৱাইজ বেলেগ বেলেগ হয় পইচাখিনি। চ' 5,000 পৰা 5,000 to 20,000, আপ টু 20,000লৈকে পষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ পে'মেণ্ট দিয়ে। তাৰপিছত ঈশানোদয়ৰ 80,000 অনলি গ্ৰেজুৱেট ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰিব, মিনছ UG কৰ্চত এডমিশ্যন ল'ব, BA BSc কৰা, মেডিকেল কৰা,
এগ্ৰিকালচাৰ কৰা, মেনেজমেণ্ট কৰা, দেন তোমালোকে পাৰিবা, বা ল কৰা। ঈশানোদয় অনলি ফৰ গ্ৰেজুৱেট, মানে যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেট কৰিব বা গ্ৰেজুৱেশ্যন কৰিব সিহঁতৰ বাবে। তাৰপিছত NEC অফ ডিপ্ল'মা, তাৰপিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে সিহঁতে পাৰিব এপ্লাই কৰিব। তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে সিহঁতেও NEC কৰিব পাৰিব। এতিয়া NEC স্কিম ৱাইজ কৈ দিছো যে পষ্ট মেট্ৰিকৰ পইচা 5 to 20,000 লৈকে পাব। ক্লাছ ৱাইজ বা ষ্ট্ৰীম ৱাইজ পইচা বেলেগ হয়। তাৰে পিছত NECৰ পইচা ডিপ্ল'মা ষ্টুডেণ্টৰ কাৰণে 20,000, গ্ৰেজুৱেট যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত নাম লগাব সিহঁতৰ 22,000 টকা, 22,000, আৰু যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীৰ বাবে আবেদন কৰিব, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈ সিহঁতৰ বাবে 25,000 টকা পাৰ ইয়াৰ। আৰু যিবোৰ ষ্টুডেণ্টে PhDৰ ষ্টুডেণ্টে যদি কৰে দেন সিহঁতৰ বাবে 30,000 পাৰ ইয়াৰ। অ'কে, গ'ল NEC গ'ল আৰু ঈশানোদয় গ'লো। আৰু নেক্সট আহিল যে নেশ্যনেল স্কলাৰশ্বিপৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, যিবোৰ ষ্টুডেণ্টে PG কোৰ্চ কৰিব সিহঁতৰ বাবে নেশ্যনেল স্কলাৰশ্বিপ। এইটোত পাবা তোমালোকে 3 লাখ টকা, 3 লাখ টকা, টোটেল 3 লাখ টকা, 1.5 লাখ পাৰ এনাম, 1.5 লাখ পাৰ এনাম, টোটেল 3 লাখ টকা পাবা যিবোৰ ষ্টুডেণ্টে আবেদন কৰিবা। আৰু এতিয়া কৈ দিছো, ভিডিঅ'টো লং হৈ আছে তথাপি চাবা। তাৰপিছত এতিয়া NSPত যিহেতু ঈশানোদয় যিবোৰ ষ্টুডেণ্টে কৰিবা, জেনেৰেল হোৱা, ST হোৱা, SC হোৱা, নো প্ৰব্লেম, ঈশানোদয় বিন্দাছ এপ্লাই কৰিব পাৰিবা। মই প্ৰিফাৰ কৰিম ঈশানোদয়ৰ বাবে 80 and above আছে যদি ঈশানোদয় আবেদন কৰিবা। আৰু তোমালোকে আবেদন কেতিয়া কৰিবা, একদম মানে মই এইটো কোনো ভিডিঅ' নহয়, মানে ডাইৰেক্ট চব মানে কৈ আছো। চ' সেইকাৰণে কথাখিনি শুনিবা। আবেদন কেতিয়া কৰিবা? আবেদন কৰিবা যে তোমালোকে আগষ্টত আবেদন কৰিবা। পোষ্ট মেট্ৰিক OBC আৰু SCৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে, বাট ঈশানোদয়ৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই। তাৰপিছত NECৰো এপ্লাই ষ্টাৰ্ট হোৱা নাই। নেশ্যনেল স্কলাৰশ্বিপৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ সিহঁতৰো এপ্লাই ষ্টাৰ্ট হোৱা নাই। চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক জনাইছো, ৰিকুৱেষ্ট কৰিছো এজ এ ব্ৰাদাৰ, ৰিকুৱেষ্ট কৰিছো, তোমালোক ভাইটি ভণ্টিৰ নিচিনা। চ' তোমালোকক ৰিকুৱেষ্ট কৰিছো আগষ্টত কৰিবা, কিয়নো বৰ্তমান জুলাই মাহ আহি আছে। জুলাই মাহটো কলেজ বন্ধ থাকিব। তাৰপিছত তোমাৰ ভেৰিফিকেশ্যন নহ'ব, ডকুমেণ্টছ লাগিব, কলেজৰ ডকুমেণ্টছ, বনফাইড চাৰ্টিফিকেট লাগিব, সেইটো আনিব নোৱাৰিবা। চ' সেইকাৰণে কৈছো আগষ্টত এপ্লাই কৰা। যেতিয়া এপ্লাই কৰিবা লগে লগে যাতে গোটেইখিনি হৈ যায়, তোমাৰ যাতে ঘূৰি ফুৰি থাকিব নালাগে। মেইন কথা এইটো। মই চিম্পল ৱেত যাব খোজো, অলৱেজ মই চিম্পল ৱেত যাব খোজো। সেইকাৰণে মোক বহুতে বেয়াও পায় বাৰু, এইটো মানে মেটাৰ নকৰে। বাট মানে মই যদি ৰেগুলাৰ ষ্টুডেণ্টক গাইড কৰিব পাৰিছো, দেন মই সঠিকভাৱে গাইড কৰিবলৈ চেষ্টা কৰিছো, এইটোৱে। চ' সেইকাৰণে আগষ্টত এপ্লাই কৰিবা। যিমান এপ্লাই কৰিব লাগে, তুমি পষ্ট মেট্ৰিক কৰিব লাগে, ঈশানোদয় কৰিব লাগে, তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপৰ পষ্ট গ্ৰেজুৱেট এইটো কৰিব লাগে, NEC কৰিব লাগে। তাৰপিছত যদিও ফিজিকেলি কোনোবা চেলেঞ্জ আছা, দেন তোমালোকৰ কাৰণে ফিজিকেলি চেলেঞ্জৰ বাবে এটা বেলেগ স্কলাৰশ্বিপ আছে, সেইটোও কৰিব পাৰা। কিন্তু যিকোনো এখন কৰিব লাগিব, যিকোনো এখন। তুমি NSPৰ আণ্ডাৰত যিকোনো এখন কৰিব পাৰিবা, অনলি এখন। কাৰণ এজন ষ্টুডেণ্টে এটা OTR বনাব লাগিব, আৰু সেই OTRত এটা স্কলাৰশ্বিপে একচেপ্ট হ'ব, বেলেগ নহয়। চ' এতিয়া আহিছো যে 80% ওপৰত গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, মেট্ৰিক পাছ কৰা, HSত এডমিশ্যন লোৱা, চবে পষ্ট মেট্ৰিক কৰিবা নিজৰ কেটেগৰী ৱাইজ। জেনেৰেলৰ বাবে বা মুছলিম, বুদ্ধিষ্ট সেইবোৰৰ মাইনৰিটি স্কলাৰশ্বিপ আছিল আগত, এতিয়া নাই। এতিয়া নাই। তো তোমালোকৰ কাৰণে কোনো উপায় নাই, ভাই ক্ষমা খুজিছো, তোমালোকলৈ একো দিব নোৱাৰিলো, ক'ব নোৱাৰিলো। যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা জেনেৰেল, বাট OBC, ST, SC তোমালোকে পষ্ট মেট্ৰিক OBC, ST, SC স্কলাৰশ্বিপ কৰিব পাৰিবা। আৰু যিবোৰ ষ্টুডেণ্টে HS কমপ্লিট কৰিছা, তোমালোকে 80ৰ ওপৰত আছে যদি ঈশানোদয় কৰা, 80ৰ তলত আৰু 70ৰ আগত, মানে 70 to 80, 70ৰ ওপৰত আৰু 80ৰ তলত আছে যদি NEC এপ্লাই কৰা। আৰু যদি কাৰোবাৰ যে মই ঈশানোদয়ে কৰিম, দেন তুমি 75ৰ ওপৰত ৰিস্ক ল'ব পাৰা। 75ৰ ওপৰত যিখিনি আছে ৰিস্ক ল'ব পাৰা। বাট HS পাছ কৰা, HS কমপ্লিট কৰা, যদি গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, মই প্ৰিফাৰ কৰিম 80 and above % আছে যদি, দেন তুমি ঈশানোদয় এপ্লাই কৰা। যিমান পাৰ্চেণ্ট তোমাৰ হাই হ'ব, তোমাৰ চান্স বেছি। সেইকাৰণে তোমাৰ ক্লাছ মানে পাৰ্চেণ্টেজ, HS পাৰ্চেণ্টেজটো তোমালোকে কমেণ্ট কৰিবা। HS পাৰ্চেণ্টেজটো প্লিজ কমেণ্ট কৰিবা, মই প্ৰিফাৰ কৰি দিম কোনটো কৰিলে ভাল হ'ব। এজ এ ব্ৰাদাৰ, এজ এ চিষ্টাৰ হিচাপে তোমালোকক মই ভাইটি ভণ্টিৰ নিচিনা মই প্ৰিফাৰ কৰি দিম, কোনটো তোমাৰ পাৰ্চেণ্টেজত কোনটো কৰিলে ভাল হ'ব মই প্ৰিফাৰ কৰি দিম। চ' তোমালোকে যিবোৰ ষ্টুডেণ্টৰ 80 and above আছে, 80ৰ ওপৰত আছে যদি 80 আৰু ওপৰত আছে ঈশানোদয় কৰিব পাৰা। 80ৰ তলত 70ৰ ওপৰত যদি আছে NEC কৰিব পাৰা। আৰু 70ৰ তলত যিমান OBC, ST আৰু SC পষ্ট মেট্ৰিক স্কলাৰশ্বিপ কৰিব পাৰা। পষ্ট মেট্ৰিক 70ৰ তলত যিমান আছা
পোষ্ট মেট্ৰিক কৰিবা কিয়নো তোমালোকে যদি 70% লৈ ঈশানোদয় কৰা দেন নোপোৱা 100% নোপোৱা আৰু ঈশানোদয় NEC কৰিলেও NECৰ চিট বহুত কম 500 to 1000 চিট তথাপিও নেদে চ' সেইকাৰণে কৈছো যে 70ৰ তলত আছে যদি OBC ST আৰু SC ষ্টুডেণ্ট তোমালোকে নিজৰ কেটেগৰী ৱাইজ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আবেদন কৰিবা এতিয়া আহিছো জেনেৰেল যিবোৰ ভাইটি ভণ্টিৰ 60ৰ ওপৰত আছে 60 এণ্ড এবভ আছে আৰু 80ৰ তলত আছে জেনেৰেল 60ৰ ওপৰত 80ৰ তলত ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ প্লিজ এপ্লাই NEC প্লিজ এপ্লাই NEC 60ৰ কাৰণ NECৰ লয়েষ্ট মাৰ্ক ধৰি দিয়া আছে 60%। চ' এইখিনি থুলমূলকে ডিছকাছ কৰিছো কিয়নো আজি ৰবিবাৰ আৰু মই ভাবিলো যে এনেকে ডিছকাছ কৰা যাওক যে ষ্টুডেণ্টে যাতে বুজি পায় চ' সেইকাৰণে চেষ্টা কৰিছো ভিডিঅ'টো কেনে লাগিছে জনাবা নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা যাতে গাইড কৰিব পাৰো মোৰ চেষ্টা হ'ল গাইড কৰা আৰু ডেছক্ৰিপশ্যনত এটা লিংক দিছো টেলিগ্ৰাম গ্ৰুপৰ লিংক চ' তোমালোকে জইন হৈ থাকিব পাৰা বহুত ষ্টুডেণ্ট জইন হৈ আছে জইন হৈ থাকিব পাৰা যাতে আপডেটবোৰ দিব পাৰো PDF স্কুটিৰ PDF আহিলে দিব পাৰো যাতে মেৰিট লিষ্ট আহিলে দিব পাৰো আৰু যদি কিবা ডকুমেণ্টছ কিবা আহে কিবা নটিফিকেশ্যন আহে যাতে দিব পাৰো ধন্যবাদ এগেইন কৈছো যে আৰু মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট নকলো মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট যিখিনি আছা যিখিনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা তোমালোকে পোষ্ট 9 ওপৰত আছে একদম প্ৰিফাৰ কৰিম কিয়নো মিছাকৈ লাভ নাই তোমালোকে প্ৰেক্টিকেলি এতিয়া মাষ্টাৰ ডিগ্ৰী কৰিবা কম নহয় মাষ্টাৰ ডিগ্ৰী কৰিবা ইমানখিনি জ্ঞান আছে যে তোমালোকে প্ৰেক্টিকেলি চাবা 9 তলত থাকিলে নেশ্যনেল স্কলাৰশ্বিপৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ এইটো নাপায় 3 লাখ টকা যে পাৰ ষ্টুডেণ্ট 3 লাখ টকা সেইটো নাপায় 9 তলত থাকিলে 9 ওপৰত থাকিলে তথাপিও টান আছে যিমান হাই হ'ব সিমান চান্স বেছি কিয়নো নৰ্থ ইষ্ট নহয় হোল ইণ্ডিয়াত 10,000 ষ্টুডেণ্টক চিলেক্ট কৰে PG ষ্টুডেণ্টৰ কাৰণে যিটো আৰু চ' 9 ওপৰত আছে যদি নেশ্যনেল স্কলাৰশ্বিপৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ কৰিব পাৰা 9 তলত আছে যদি NEC কৰিব পাৰা আৰু তাতকে 8ৰ তলত আছে যদি বা 7.5ৰ তলত আছে যদি নিজৰ কেটেগৰী ৱাইজ কৰিব পাৰা ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিছে NSP স্কলাৰশ্বিপৰ ডিফাৰেণ্ট স্কিমৰ বিষয়ে থুলমূলকে ডিছকাশ্যন কৰিছো এটা বিনম্ৰ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিবা এটা হাইক দিবা যাতে সকলোৱে গম পায় আৰু যিসকল মোৰ এক্সিষ্টিং ষ্টুডেণ্ট যিসকলে মোক চাই থাকা আগৰ পৰাই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপ লিংক দিয়া হৈছে তোমালোকে জইন হৈ থাকিবা আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম চেনেলৰ লিংক দি দিম তোমালোকে জনাব পাৰা আৰু হোৱাটছআপত 7002233517 মোৰ হোৱাটছআপ নাম্বাৰ কোনেও কল নকৰিবা বিনম্ৰ হাত জোৰ কৰি কৈছো কল নকৰিবা মেছেজ দিবা কিবা প্ৰব্লেম আছে মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম কণ্টিনিউ ৰিপ্লাই কৰি থাকো দিনত চ' 7002233517 চ' কোনোবা কুৱেৰিজ থাকিলে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি দিবা যে দাদা এনেকুৱা কি বস্তু বা এইটো কি কৰিম মই এইটো কি কৰিম দেন মই নিশ্চয় গাইড কৰিবলৈ চেষ্টা কৰিম বা ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম বাট কল নকৰিবা ধন্যবাদ সকলোৰে মংগল হওক জয় আই অসম জয় জুবিন দা আমি জুবিন দেশৰ মানুহ চ' জয় জুবিন দা জয় আই অসম সকলোৰে মংগল হওক তাৰে কামনা কৰিছো ধন্যবাদ